নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য। চাকৰি, নিৰাপত্তা, পেঞ্চনৰ দাবী অংগনবাড়ী শ্ৰমিকৰ। চেলাৰী 26,000-ৰ পৰা 27,000 টকা প্ৰতি মাহে ডিমেণ্ড। অংগনবাড়ী শ্ৰমিকসকলে অতিৰিক্ত কাম কৰিছে কিন্তু কম দৰমহা পাইছে বুলি অনুভৱ কৰে। তো বন্ধুসকল, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। ইয়াতে চাওক, অংগনবাড়ী কৰ্মীসকলে কৰ্তব্যৰ ভিতৰত 3 পৰা 6 বছৰ বয়সৰ শিশুক পঢ়ুৱাৰ পৰা আৰম্ভ কৰি পুষ্টি আৰু প্ৰতিষেধক অভিযান চলোৱাৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী আৰু দুগ্ধপান কৰা মাতৃক পৰামৰ্শ দিয়ালৈকে আৰু এতিয়া বাকী থকা সময়খিনি মুখ্যমন্ত্ৰী মাজি লাইকি বাহিন আঁচনিৰ অনলাইন প্ৰপত্ৰ পূৰণ কৰাত ব্যয় কৰা হয়। ইয়াৰ পিছতো নাগপুৰৰ মহিলাগৰাকীয়ে মাহে সামান্য 10,500 টকা উপাৰ্জন কৰে। গাঁৱৰ মহিলা আৰু শিশুৰ বাবে চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অপৰিহাৰ্য অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে অনুভৱ কৰিছিল যে তেওঁলোকৰ উন্নত দৰমহাৰ বাবে অনুৰোধক আওকাণ কৰা হৈছে। অসংখ্য প্ৰতিবাদৰ পিছতো শ্ৰমিকসকলে মাহে মাত্ৰ 10,500 টকা আৰু সহায়কসকলে 5,500 টকা উপাৰ্জন কৰিছিল। বৰ্তমান সময়ত বৃদ্ধি পোৱা খৰচৰ লগত সংগতি ৰাখি মজুৰি বৃদ্ধিৰ লগতে পেঞ্চন আৰু গ্ৰেচুইটিৰ সুবিধাও দাবী কৰিছিল। তেওঁলোকৰ অপূৰণীয় দাবীৰ প্ৰতি সঁহাৰি জনাই শ্ৰমিকসকলে মাহেকীয়া প্ৰতিবেদন আৰু অন্যান্য চৰকাৰী বৈঠক দাখিল কৰাটো বৰ্জন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁলোকে 29 জুলাইত মুম্বাইৰ আজাদ ময়দানত আন্দোলন কৰাৰ সিদ্ধান্ত লৈছিল। মেণ্ডে লগতে কয় যে আমি নিবিচাৰোঁ যে হিতাধিকাৰীসকলে ক্ষতিগ্ৰস্ত হওক আৰু কাম বন্ধ কৰা নাই। গাডচিৰালিৰ এগৰাকী অংগনবাড়ী শ্ৰমিকে জনোৱা মতে অৱসৰ লোৱাৰ পিছত তেওঁলোকক 1 লাখ টকা দিয়া হৈছিল আৰু সহায়কাৰীসকলক এককালীন ধন হিচাপে 75,000 টকা লাভ কৰিছিল। বৰ্তমান সময়ত সেই ধনৰাশি কি কৰিব? উচ্চতম ন্যায়ালয়ে আমাক গ্ৰেচুইটি দিবলৈ নিৰ্দেশ দিছে, কিন্তু চৰকাৰে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱসৰৰ পিছত আমি নতুন কাম বিচাৰিব পৰা বয়সত নাথাকিম। গোটেই জীৱন চৰকাৰৰ বাবে কাম কৰিও আমি পেঞ্চন নোহোৱাকৈ সম্পূৰ্ণ অসহায় হৈ পৰিম। আনকি আমি নিৰ্বাচনী কামো কৰিছোঁ। আমি আমাৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰোঁ আৰু লগতে এজন অংগনবাড়ী সহায়ক আৰু এজন শ্ৰমিকৰ আয়ৰ পাৰ্থক্য হ্ৰাস হোৱাটো বিচাৰোঁ। যদি কোনো অংগনবাড়ী কৰ্মীয়ে 100 টকা পাই আছে, তেন্তে সহায়কাৰীয়ে কমেও 80 টকা পাব লাগিব। অংগনবাড়ী শ্ৰমিক কাৰ্য সমিতিৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে 2 বছৰ হ'ল চৰকাৰ আৰু প্ৰশাসনে অংগনবাড়ী কৰ্মচাৰীৰ দাবীৰ ওপৰত চিন্তা চৰ্চা কৰি আছে। প্ৰকাশ পোৱা মতে সন্তোষজনক দৰমহা বৃদ্ধিকে ধৰি বহু প্ৰশ্ন এতিয়াও বাকী আছে। দীৰ্ঘদিন ধৰি ধৰ্মঘটৰ পিছতো চৰকাৰ লৰচৰ কৰা নাছিল। আমাৰ হাতত কেইদিনমান বাকী আছে, গতিকে মৃত চৰকাৰ বা প্ৰশাসনৰ পৰা কিবা এটা পাব বিচাৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। সেয়ে বৈঠকৰ অন্তত একশ্যন কমিটিৰ প্ৰতিনিধিয়ে তলত দিয়া বিষয়বোৰ আলোচনা কৰাৰ সিদ্ধান্ত ল'লে। 15 জুলাইৰ পৰা আমি মাহেকীয়া প্ৰতিবেদন, চৰকাৰী সভা আৰু পৰিকল্পনা আদি বৰ্জন কৰিম। মুম্বাইত একশ্যন কমিটিৰ পৰা ৰাজ্যৰ ৰাজধানীত অনিৰ্দিষ্টকালীন অনশনৰ শৃংখল অনুষ্ঠিত হ'ব, বিবৃতিটোত কোৱা হৈছে। তো বন্ধুসকল, দেখিব পাইছে অংগনবাড়ী শ্ৰমিকসকলে যি কাম কৰে, কামৰ বিনিময়ত দৰমহা কম পোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকে সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই আৰু যাৰ কাৰণে এই চৰকাৰৰ পৰা কোনো বস্তু আদায় কৰিবলৈ হ'লে অৱশ্যেই আন্দোলন কৰিব লাগিব বুলি ইয়াতে সকিয়নি প্ৰদান কৰা হৈছে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।